নমস্কাৰ, মই ঋতুৰাজ। টাইম ইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। দেশৰ ৰাজধানী কপাই এতিয়া আমছুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। সংখ্যালঘু জনতাৰ ওপৰত এতিয়া এইখন চৰকাৰে এক প্ৰকাৰ অন্যায় কৰিছে, অত্যাচাৰ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকক নিশাটোৰ ভিতৰতে বাংলাদেশী সজোৱা হৈছে। আন কেতিয়াবা আকৌ তেওঁলোকক চলাই দিয়া হৈছে তেওঁলোকৰ বাসগৃহৰ ওপৰত বুলডোজাৰ। এতিয়া সংখ্যালঘু হোৱাৰ বাবে কেৱল আৰু কেৱল মুছলমান হোৱাৰ বাবে এতিয়া মুছলমান জনতাৰ ওপৰত বুলডোজাৰ চলা কাৰ্যৰ বিৰুদ্ধে এতিয়া ৰাষ্ট্ৰৰ সন্মুখত অসমৰ এই সমস্যা সন্দৰ্ভত দাঙি ধৰিব আমছুৱে আৰু সকলো সংখ্যালঘু জনতাক এই প্ৰতিবাদত সমৰ্থন কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমছু সভাপতি ৰেজাউল কৰিমে এই সন্দৰ্ভত চৰকাৰখনক দিছে এক প্ৰকাৰ হুংকাৰ। এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। দেশৰ ৰাজধানী কপাই আমছুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ। সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ হ'ব লাগিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। আমছুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ ৰাজধানী দিল্লী কপাই তোলাৰ এক প্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ আৰু এই অত্যাচাৰ কোনো কাৰণত আমছুৱে মানি নলয়। সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ চলাই এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি অবৈধ উচ্ছেদ আৰম্ভ কৰিছে সেই উচ্ছেদ কোনো কাৰণত মানি লোৱা নহ'ব। নিশাটোৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে বহু সংখ্যালঘু লোকক সজোৱা হৈছে বাংলাদেশী আৰু তাৰ পাছত নো মেনছ লেণ্ডলৈ তেওঁলোকক কৰা হৈছে পুছবেক। এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাই থকা দৃশ্যাংশটো মন কৰক। আমছুৱে এতিয়া কেনেধৰণৰ গৰ্জন আৰম্ভ কৰিছে। সম্পূৰ্ণ উইণ্ডত যদি এই দৃশ্যাংশটো আমি এক্সক্লুচিভলি দেখুৱাব পাৰোঁ, টাইম ইটৰ দৰ্শকসকলক দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দৃশ্যাংশটোলৈ মন কৰক। এয়া কালিৰ দিনটোৰ এক আমছুৰ প্ৰতিবাদৰ দৃশ্যাংশ আৰু আমছুৰ এই প্ৰতিবাদলৈ স্বতঃস্ফূৰ্ত সমৰ্থন সংখ্যালঘু জনতাৰ। হাজাৰ হাজাৰ লোক চকুৰে মনিব পৰা পৰ্যন্ত আমছুৰ সমৰ্থনত এইসকল লোক ওলাই আহিছে আৰু সংখ্যালঘু জনতাক উচ্ছেদ কৰাৰ বিৰোধিতাৰে এইসকল লোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে আৰু আমছুৱে এই প্ৰতিবাদতেই ক্ষান্ত নাথাকে। এয়া প্ৰতিবাদৰ আৰম্ভণিহে বুলি কৰিছে মন্তব্য। এই প্ৰতিবাদৰ সমানে সমানে দিল্লীৰ যন্তৰ মন্তৰতো ঠিক একেই প্ৰতিবাদ সাব্যস্ত কৰি এই সমস্যাৰাজি সন্দৰ্ভত ৰাষ্ট্ৰৰ সন্মুখত অসমৰ এই সমস্যাৰাজি সন্দৰ্ভত দাঙি ধৰিব বুলিও উল্লেখ কৰা পৰিলক্ষিত হ'ল। সমগ্ৰ বিষয়টোক লৈ এতিয়া উচ্চ পৰ্যায়ৰ তেওঁলোকে তদন্ত বিচাৰিছে। সমান্তৰালকৈ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা তেওঁলোকে হস্তক্ষেপ বিচাৰিছে আৰু অসম চৰকাৰে সংখ্যালঘুৰ ওপৰত কৰা এই অমানৱীয় অত্যাচাৰৰ তেওঁলোকে এক প্ৰকাৰ প্ৰত্যুত্তৰ বিচৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ। তেওঁ য'ত দেখিবলৈ পোৱা গৈছে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমছুৰ প্ৰতিবাদৰ কেতবোৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু শেহতীয়াকৈ বিলাসীপাৰা, চাপৰ, ধুবুৰী আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে চলিছে অভিযান আৰু এই উচ্ছেদ অভিযানত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। এফালৰ পৰা সকলো ভাঙি চিঙি পেলোৱা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে মছজিদ, মাদ্ৰাছা, মাজাৰা কোনো এতিয়া বাচি থকা নাই। এফালৰ পৰা অবৈধ দখল হৈ থকা মাটি মুকলি কৰাৰ নামত এতিয়া উচ্ছেদিত জনতাৰ ঘৰ দুৱাৰসমূহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হ'ল। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিলে, কন্দা-কটা পৰিৱেশৰ সূচনা হ'ল আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল আমছুৱে বিষয়টোক সহজভাৱে মানি লোৱা নাই আৰু আমছুৱে বিষয়টোক সহজভাৱে মানি নোলোৱাৰ বাবে এতিয়া পৰিস্থিতি উত্তাল কৰি তুলিছে। আমছুৱে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু 17 জুলাইত আমছু বহিব প্ৰতিবাদত আৰু ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কপাই সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমছু আৰু আমছু সভাপতি ৰেজাউল কৰিমে এই মন্তব্য ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে। আমছুৱে ইতিমধ্যে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সংখ্যালঘু সংগঠন আমছুৱে। এতিয়া বিষয়টোক লৈ মাত মতা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। দেশৰ ৰাজধানী কপাই আমছুৰ বৃহৎ আন্দোলন ঘোষণা। ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমছু। 17 জুলাই দিন ঘোষণা কৰা হৈছে আৰু 17 জুলাই তাৰিখে
সমগ্ৰ সংখ্যালঘু জনতাক এই প্ৰতিবাদলৈ সমৰ্থন জনাবলৈ এক প্ৰকাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। কালিৰ দিনটোৰ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব সংখ্যালঘু জনতাৰ অন্তৰত কিমান ক্ষোভ ভৰি আছে। কিয়নো শেহতীয়াকৈ আপুনি গোৱালপাৰাৰ প্ৰেক্ষাপট যদি চায়, চাপৰৰ প্ৰেক্ষাপট যদি চায়, যদি সমান্তৰালকৈ ধুবুৰীৰ প্ৰেক্ষাপট চায়, দেখিব সংখ্যালঘু জনতাৰ ওপৰত কৰা হৈছে অত্যাচাৰ আৰু সংখ্যালঘু জনতাৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে। তেওঁলোকক মাত্ৰ ৪-৫ দিনৰ সময়সীমা বান্ধি দি তেওঁলোকৰ ঘৰসমূহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা তেওঁলোকক চোৱা নাই, এনেধৰণৰ কেতবোৰ দাবী এতিয়া এওঁলোকে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উল্লেখ কৰিছে, যদিহে আমছুৰ দৰে সংগঠনে বা অন্যান্য সংখ্যালঘু সংগঠনে জংগী আন্দোলন কৰে তেনেহ'লে আমিও জংগী ব্যৱস্থা ল'ম। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক প্ৰত্যাহ্বান দি বীৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি কৰিছে আমছুৱে। আমছুৱে দেখুৱাইছে শক্তি আৰু চকুৰে মনিব পৰা পৰ্যন্ত আমছুৰ সদস্য, চকুৰে মনিব পৰা পৰ্যন্ত সংখ্যালঘু জনতাই এতিয়া প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি সংখ্যালঘুৰ হৈ মাত মতা দেখিবলৈ পোৱা গৈছে। সংখ্যালঘুৰ ওপৰত চলা এই অমানৱীয় অত্যাচাৰ, সংখ্যালঘুৰ ওপৰত চলা এই উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত আমছুৰ এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। 17 জুলাইত এই প্ৰতিবাদ পাবগৈ দিল্লী, ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কপাই। এতিয়া আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। আৰু এই 17 জুলাইত সমগ্ৰ দিল্লী কপাই আমছুৰ প্ৰতিবাদত এই সমগ্ৰ বিষয়টো ৰাজহুৱা হৈ পৰিব বুলিও এতিয়া ৰেজাউল কৰ্মীয়ে কৰিছে মন্তব্য। আৰু আমছুৱে এক প্ৰকাৰ কালিৰ দিনটোত কেনেধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে, বিষয়টোক লৈ আমছুৱে কেনেধৰণৰ ক্ষোভ উজাৰিছে, সেই দৃশ্যাংশই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু কেৱল মুছলমান আৰু সংখ্যালঘু হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত এই অত্যাচাৰ চলিছে বুলি বাৰম্বাৰ দাবী উত্থাপন কৰা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া 17 জুলাই এটা দিন ঠিক কৰা হৈছে। 17 জুলাইত দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কপাই আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ইতিমধ্যে এই কথা সুস্পষ্ট হৈ পৰিছে। মুছলমান জনতাই আৰু কিমান দুৰ্ভোগ ভুগিব লাগিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো তেওঁলোকক যদি নিশাই কেতিয়াবা বাংলাদেশী বুলি চিনাক্ত কৰি পুছবেক কৰা হৈছে ন' মেন্স লেণ্ডলৈ, হাৰাশাস্তি কৰা হৈছে। আৰু সমান্তৰালকৈ আন কেতিয়াবা আকৌ তেওঁলোকৰ বাসগৃহসমূহত বুলডোজাৰ চলাই দিয়া হৈছে। তেওঁলোকে আজান দিয়া, তেওঁলোকে নামাজ আদায় কৰা মছজিদৰ ওপৰত চলা হৈছে এক্সকেভেটৰ। আৰু তাৰ পাছত তেওঁলোকে কাবৌ কাকুতি কৰাৰ পাছতো তেওঁলোকৰ বাসগৃহসমূহৰ ওপৰত চলিছে বুলডোজাৰ। আৰু এনেধৰণৰ স্বৈৰাচাৰী নীতি কোনো কাৰণত আমছুৱে মানি নলয়। এই কথা সহজভাৱে আমছুৱে নলয়। তাৰ বাবে আমছুৱে এতিয়া প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত আমছুৰ কালিৰ দিনটোৰ কেতবোৰ প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ। কেৱল আমছু বুলিয়েই নহয়, সংখ্যালঘু জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আমছুৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আৰু 17 জুলাইত আমছুৰ নেতৃত্বত যন্তৰ মন্তৰত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব, সেই প্ৰতিবাদী কাৰ্যসূচীত সংখ্যালঘু জনতাক এইদৰে সমৰ্থন সহযোগিতা আগবঢ়াবলৈ এতিয়া আমছুৱে এক প্ৰকাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছোঁ। কিয়নো দেখিবলৈ পোৱা গৈছে সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এটা বিষয় চৰ্চিত হৈ আছে, সেয়া হৈছে উচ্ছেদ। আৰু ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মন্তব্যত প্ৰকাশ কৰি আহিছে যে বনভূমি অবৈধভাৱে বেদখল কৰি থকা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু সমান্তৰালকৈ যিসকল লোকে VGR PGR মাটি অধিগ্ৰহণ কৰিছে, বনাঞ্চলৰ মাটি অধিগ্ৰহণ কৰি আছে, সেইসকল লোকৰ ওপৰত উচ্ছেদ চলিবই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা কথাও উল্লেখ কৰা পৰিলক্ষিত হৈছে, য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে চৰকাৰে বিবেচনাধীন অঞ্চলসমূহত চলাইছে উচ্ছেদ। তেনে পৰিপ্ৰেক্ষিতত কোনো জংগী আন্দোলনে এই উচ্ছেদ বন্ধ কৰিব নোৱাৰে। আন বহু প্ৰান্তত উচ্ছেদ চলিয়ে থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছত এতিয়া আৰু অধিক খৰ্গহস্ত হৈ পৰিছে সংখ্যালঘু দল সংগঠন, সংখ্যালঘু জনতা।
সংখ্যালঘু দল সংগঠনে মন্তব্য প্ৰকাশ কৰিছে যে যেতিয়ালৈকে মুছলমানৰ ওপৰত এই অন্যায় অবিচাৰ বন্ধ নহয় তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব আৰু সমান্তৰালকৈ 17 জুলাইত দিল্লীৰ যন্তৰ মন্তৰ কপায়ো এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি ইতিমধ্যে আমছুৰ তৰফৰ পৰা এই কথা সুস্পষ্টকৈ সবিস্তাৰে জনাই দিয়া হৈছে। দেশৰ ৰাজধানী কপাই আমছুৱে বৃহৎ আন্দোলন ঘোষণা কৰিছে। 17 জুলাইত এই আন্দোলন পাবগৈ দিল্লী আৰু সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উচ্ছেদৰ বিৰোধিতাৰে বাংলাদেশীৰ নামত পুছবেক কৰাৰ বিৰোধিতাৰে এতিয়া আমছুৱে প্ৰতিবাদ মুখৰ পৰিস্থিতি সৃষ্টি কৰিছে। এই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষী প্ৰশাসন ব্যৱস্থাটোৱে যৎপূৰণাস্তি চেষ্টা অব্যাহত ৰাখিছে। তৎসত্ত্বেও আমছুৰ শক্তিৰ সন্মুখত কিন্তু আৰক্ষীৰ ভূমিকা এতিয়া নগণ্য যেন দেখিবলৈ পোৱা গৈছে। আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্য এই মুহূৰ্তত শুনা গৈছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমছুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানক পুলিচ লগাওক কিয়, আমছুৱে আন্দোলন আৰম্ভ কৰিছে। যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। পৰাজনৰ অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমছুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমছুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমছুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমছুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানক পুলিচ লগাওক কিয়, আমছুৱে আন্দোলন আৰম্ভ কৰিছে। যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। পৰাজনৰ অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমছুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমছুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমছুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমছুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমছুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানক পুলিচ লগাওক কিয়, আমছুৱে আন্দোলন আৰম্ভ কৰিছে। যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব। পৰাজনৰ অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে অত্যাচাৰ কৰি আছে। এই অত্যাচাৰ বন্ধ হ'ব লাগিব, অন্যথাই অসমত গণতান্ত্ৰিকভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, এইটো স্পষ্ট। আৰক্ষীয়ে বাধা দি আছে, সমগ্ৰ ৰাজ্যতে আমছুৰ কৰ্মকৰ্তাক নোটিছ দিছে, সমগ্ৰ আমছুৰ কৰ্মকৰ্তাক আন্দোলন কৰিবলৈ বাধা দিছে। অহা দিনবিলাকত আমছুৰ অধিক শক্তিশালী আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী স্পষ্টভাৱে সকীয়াই দিছে। আজি আমি ধুবুৰীত আমাৰ সংখ্যালঘুসকলৰ প্ৰতি নিৰ্যাতন চলাইছে, সেই নিৰ্যাতনৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। আমাৰ স্পষ্ট কথা,
প্ৰতিজন ভূমিহীন মানুহে ভূমি পাব লাগিব, অমানৱীয় উচ্ছেদ বন্ধ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুলিচ লগাই সমগ্ৰ ৰাজ্যতে আমচুৰ আন্দোলন স্তব্ধ কৰিব বিচাৰিছে, আমচুৰ আন্দোলনক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। কিন্তু এটা কথা স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিমানে পুলিচ বাহিনীৰ লগত কিয় আমচি আন্দোলন আৰম্ভ কৰিছে, যেতিয়ালৈকে সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ বন্ধ নহ'ব তেতিয়া ভয়াৱহ আন্দোলন চলি থাকিব, প্ৰয়োজনত অসম স্তব্ধ কৰি দিয়া হ'ব। কিয় বাধা দিয়া হয় বাৰে বাৰে? আমি কৈছো আমি ভাৰতীয় নাগৰিক, আমাক পুনৰ সংস্থাপন, আমাক ভূমি আমাক লাগিব। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে